हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰ ভালেই আজি মই নতুন এটা ৰেচিপি আপোনালোকৰ মাজত শেয়াৰ কৰিব বিচাৰিছো সকলোৱে সদায় মটৰ ঘুগুনি খাই থাকে কিন্তু মই এটো অলপ বেলেগ ধৰণকে বনাম এয়া ৰাজমা দিছো আৰু লগতে এয়া বুট দাইল দিছো চানা দাইলটো দিছো তিয়াই ৰাখিছিলো এয়া মই কেনেকৈ বনাও আপোনালোকৰ ৰেচিপিটো শেয়াৰ কৰি গৈছো বাৰু চাই থাকিব আগলৈ মটৰ ৰাজমা আৰু বুট দাইল আৰু লগতে আলু 4 পিস মই আলু এটা কাটি 4 পিস কৰি দি দিছো এখিনি মই কুকাৰ 5টা হুইসেল মৰাই এখিনি গলাই লম মই ইয়াত কোনো সোধা খাৰ বা কোনো খাৰ ইউজ কৰা নাই এনেকৈ নৰমালিয়ে বনাম এইখিনি চাই থাকিব আগলৈ ভিডিঅটো মোৰ এই মিক্স ঘুগুনিখিনি বনাবৰ বাবে মই ইয়াত প্ৰথমে জিৰাকিটা দি দিছো জিৰাকিটা দি লগে লগে মই ইয়াত দি দিছো পিয়াজ আৰু এয়া মই শুকান জলকীয়া ব্যৱহাৰ কৰিছো গতিকে মই শুকান জলকীয়াখিনি একেলগে দি দিছো দি এখিনি মই অলপ ইয়াৰ কালাৰটো ব্ৰাউন নোহোৱালৈকে এখিনি ভাজি ৰাখিম এখিনি ব্ৰাউন নোহোৱালৈকে ভাজি ৰাখিব লাগিব এখিনি কালাৰটো চেঞ্জ হ'ব লাগিব অলপ সময় মই এখিনি ব্ৰাউন নোহোৱালৈকে ভাজি ৰাখিম এয়া দেখিছেনে মোৰ পিয়াজখিনি একেবাৰে কালাৰ চেঞ্জ হৈ গ'ল ব্ৰাউন কালাৰ আহিল দেখিছে এয়া এইকাৰণে মই ইয়াত দি দিছো বিলাহী এটা ব্যৱহাৰ কৰিছো বিলাহী এটা দি দিছো যেহেতু মই ইয়াত দৈ এড কৰিমেই এইখিনি একেবাৰে মই গুড়ি হৈ যোৱালৈকে ভাজি ৰাখিম বিলাহীটো গোটাকে দি দিছো যেহেতু ডাঙৰ বিলাহী হয় গোটাকে দি দিছো কাটি পেলাই টুকুৰা কৰিছো পিছকেইটাও ডাঙৰ আছে সিজিবলৈ অলপ সময় লাগিব গতিকে মই ইয়াত ঢাকন মাৰি অলপ সময় সিজাই একেবাৰে গুড়ি কৰি ল'ম এইখিনি দেখিছেনে মোৰ বিলাহীখিনি কেনেদৰে গুড়ি হৈ গ'ল একেবাৰে গুড়ি হৈ গ'ল দেখিছে এনেদৰে গুড়ি কৰি ল'ব লাগিব আৰু ইয়াত মই ব্যৱহাৰ কৰিছো দৈ এয়া দৈখিনি দি দিছো দৈখিনি দি এইখিনি মিক্স কৰি ল'ব লাগিব একেবাৰে মিক্স কৰি দৈ পানীটো শুকুৱাই দিব লাগিব মিহলি হৈ গ'ল দেখিছেনে এইখিনি অলপ ভাজি ল'ব লাগিব যিহেতু দৈত অলপ পানী আছিলে দিয়া লগে পানী হৈ গ'ল এনেদৰে খাই চাব বিৰাটেই টেষ্টি হয় সদায় একেদৰে খাই আমনি লাগে আৰু এইটো মই বেলেগ ধৰণকে বনাইছো যিহেতু ৰাজমা দিছো আৰু মটৰটো দিছো আৰু লগতে চানা দাইল দিছো সকলোখিনি মিক্স কৰি পেলাই বনাইছো গতিকে ইয়াৰ টেষ্টটো বৰ বেলেগ ধৰণৰ হয় মই আগতে এবাৰ খাইছো সদায় একেদৰে মটৰ একেদৰে ৰাজমা আৰু একেদৰে বুট দাইল খাই আমনি লাগে এনেদৰে খাই চাব বিৰাটেই টেষ্টি হয় এইখিনি অলপ ভাজি মই পানীটো ইয়াৰ একেবাৰে শুকুৱাই ল'ম এয়া মটৰ ৰাজমা আৰু বুট আৰু আলু দিছিলোঁ এটা মিহলি কৰি একেবাৰে গলি গ'ল ইয়াত দেখিছেনে ইয়াৰ পানীটো শুকাই গ'ল ইয়াত মই এইখিনি মিক্স কৰি দিম একো সোডা খাৰ দিব নালাগে যিসকলে সোডা খাৰ নাখায় সোডা খাৰ ইয়াত দিয়াৰ কোনো প্ৰয়োজনেই নাই পাঁচটা তিয়াই ৰাখি সম্পূৰ্ণ এক ৰাতি তিয়াই ৰাখি 5টা হুইসেল মাৰি দিলে এইখিনি ধুনীয়াকৈ গলি যায় কোনো সোডা খাৰ বা খাৰ দিয়াৰ কোনো প্ৰয়োজন নাই ইয়াত বিৰাট ধুনীয়াকৈ হৈ গ'ল খাবলৈ বিৰাটেই টেষ্টি হয় আৰু লগতে মই ইয়াত পনীৰখিনি এড কৰি দিছোঁ মই পনীৰখিনি ইয়াত গাখীৰৰ ফ্লেভাৰটো আহিবৰ বাবে পনীৰখিনি মই ফ্ৰাই কৰা নাই এনেদৰে দি দিছোঁ দি এইখিনি এটা উতল আহিলে মই এইখিনি কাঢ়ি ৰাখিম ৰুটিৰ লগত সাৰ্ভ কৰিব পাৰে ৰুটি বা পুৰিৰ লগত পাৰঠাৰ লগত খাব পাৰে বিৰাটেই টেষ্টি হয় খাই চাব এইটো ৰেচিপি এইখিনি মই অলপ সময় উতল আহিবলৈ দিম এয়া দেখিছেনে পিঁয়াজৰ পাত পিঁয়াজৰ যি গছৰ পাতটো ওলায় সেয়া পাতটো হয় ইয়াত মই দি দিছোঁ ইয়াত উতল আহি গৈছে ইয়াত দি দিছোঁ মোৰ ৰেচিপি অলৰেডি হৈ গ'ল এইখিনি পৰিৱেশন কৰাৰহে কথা হৈ গ'ল মোৰ অলৰেডি উতল আহি গ'ল সম্পূৰ্ণকৈ এয়া দেখিছেনে মোৰ ৰেচিপি ৰেডি একো মছলা দিয়াই নাই মই বিৰাটেই টেষ্টি হয় এনেদৰে খাব আজিলৈ আহিছোঁ বাই বাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই